শ্ৰোতাসকল, আজি আমাৰ কেৰিয়াৰ গাইড অনুষ্ঠানত আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ দৰং মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ মনোজ কুমাৰ হাজৰিকাক। নমস্কাৰ ডক্টৰ হাজৰিকা। নমস্কাৰ। প্ৰথমে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আমি আজি বাণিজ্য বিষয়ৰ যি কেৰিয়াৰ বা বৃত্তিগত বা সম্ভাৱনীয়তা, এই বিষয়ে আপোনাৰ পৰা কিছু কথা জানিম। প্ৰথমে আপোনাৰ পৰা আমি বাণিজ্য পাঠ্যক্ৰমৰ বিষয়ে আমাৰ শ্ৰোতাসকলক কিছু কথা জনাবলৈ অনুৰোধ কৰিলোঁ। হয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পাছতে জীৱনত এটা ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হয়। কাৰণ মেট্ৰিক পাছ কৰাৰ পাছতে আৰ্টছ, কলা, ছায়েন্স, বিজ্ঞান বা কমাৰ্চ, বাণিজ্য যিকোনো এটা পাঠ্যক্ৰম তেওঁলোকে বাছি ল'ব লাগে। আমাৰ ৰাজ্যত যিসকল মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী, তেওঁলোকে সাধাৰণতে ডাক্তৰী বা ইঞ্জিনিয়াৰিং পঢ়িবলৈ বিজ্ঞান বিভাগত বা ছায়েন্স ষ্ট্ৰীমত নামভৰ্তি কৰা দেখা যায়। আৰু বিভিন্ন বিষয়ত অধ্যয়ন কৰিবলৈ, যেনে হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, লিটাৰেচাৰ, এডুকেশ্যন আদি বিষয়ত পঢ়িবলৈ বহু ছাত্ৰ ছাত্ৰীয়ে আৰ্টছ ষ্ট্ৰীমত এডমিশ্যন লোৱা বা নামভৰ্তিকৰণ কৰা দেখিবলৈ পোৱা যায়। কিন্তু কমাৰ্চ ষ্ট্ৰীমৰ বিষয়ে এতিয়াও বহুতেই ভালকৈ বুজি উঠা নাই। আচলতে কমাৰ্চ বা বাণিজ্য পাঠ্যক্ৰম হৈছে বিভিন্ন বিষয়, যেনে একাউণ্টেঞ্চি, যাক কোৱা হয় হিচাপ বিজ্ঞান, মেনেজমেণ্ট, অসমীয়াত যাক কোৱা হয় ব্যৱস্থাপনা, ইকনমিক্স, ষ্টেটিষ্টিক্স আদি বিভিন্ন ছাবজেক্টৰ কম্বিনেশ্যনৰ মানে বিষয়সমূহৰ সংযোজিত এটি সুকীয়া পাঠ্যক্ৰম। আৰু যাৰ দ্বাৰা এজন ব্যক্তিক স্বনিৰ্ভৰশীল বা আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ লগতে ব্যৱসায়িক জগতত, বিশেষকৈ আমাৰ যিখন কৰ্পৰেট ৱৰ্ল্ড আছে, সেইখনত প্ৰয়োজন হোৱা মানৱ সম্পদৰ চাহিদা পূৰণৰ ক্ষেত্ৰত এই পাঠ্যক্ৰমে বিশেষ অৰিহণা যোগায়। আৰু যদিও প্ৰথম অৱস্থাত কমাৰ্চ পাঠ্যক্ৰমটো অসমত সিমান জনপ্ৰিয় নাছিল, বিশেষকৈ আমাৰ থলুৱা অসমীয়া সমাজৰ মাজত, কিন্তু লাহে লাহে দেখিবলৈ পোৱা গৈছে যে ছাত্ৰ ছাত্ৰীসকলে কমাৰ্চ পাঠ্যক্ৰমৰ প্ৰতি আগ্ৰহী হ'বলৈ ধৰিছে। তথাপিও কিন্তু এতিয়াও অন্য ৰাজ্যৰ তুলনাত বাণিজ্য পাঠ্যক্ৰম বা কমাৰ্চ ষ্ট্ৰীমৰ যিবোৰ ছাবজেক্ট আছে, সেইবোৰৰ চাহিদাৰ ক্ষেত্ৰত আমাৰ ৰাজ্য বহু পিছ পৰি আছে। চৰকাৰী চাকৰিসমূহ আজিকালি প্ৰায় নোহোৱা হৈ আহিছে আৰু বেচৰকাৰী চাকৰিৰ বজাৰখনো লাহে লাহে আমাৰ ইয়াত ডাঙৰ হ'বলৈ ধৰিছে। সেইবাবে হয়তো আজিকালি ছাত্ৰ ছাত্ৰীসকলে বাণিজ্য পাঠ্যক্ৰমৰ প্ৰতি আগ্ৰহী হোৱা বুলি মই অনুভৱ কৰিছোঁ। হয়, এইখিনিতে আপোনাক এটা কথা সুধিব বিচাৰিছোঁ। অপ্ৰিয় হ'লেও সত্য যে আমাৰ অসমীয়া সমাজত আগতে এনেকুৱা এটা ধাৰণা আছিল যে যোনে কমাৰ্চ বা বাণিজ্যৰ শিক্ষা লাভ কৰে বা যোনে কমাৰ্চ পঢ়ে, তেওঁলোকে কি কৰিব, আগলৈ যে আলু ব্যৱসায় কৰিব বা চব্জিৰ ব্যৱসায় কৰিব, সেইটো এটা মানে তেনেকুৱা চিন্তাধাৰা মানসিকতা পোষণ কৰিছিল। কিন্তু আৰু এতিয়াও দেখা যায় যে বাকীবিলাক জনগোষ্ঠী বা বাকী যিমানখিনি জনগোষ্ঠী, আমি সকলো অসমীয়া, বেলেগ বেলেগ সম্প্ৰদায়ৰ বাকীবিলাক সম্প্ৰদায় বা জনগোষ্ঠীতকৈ আমাৰ অসমীয়া ল'ৰা বা অসমীয়া যুৱক যুৱতীখিনি বিশেষকৈ কমাৰ্চ ষ্ট্ৰীমলৈ বা বাণিজ্য ষ্ট্ৰীমলৈ কমকৈ আহে। বিশেষকৈ আপুনি যেনেকৈ ক'লে যে ভাল নম্বৰ বা ভাল ল'ৰা ছোৱালী ছায়েন্সলৈ যায়, বাকী যোনখিনি ধৰক ছায়েন্সত তেওঁলোকে নোৱাৰিব বুলি ভাবে, তেওঁলোকে আৰ্টছৰ বিভিন্ন যেনেকৈ বুৰঞ্জী শিক্ষা বা ৰাজনীতি বিজ্ঞান এইবিলাক লৈ পঢ়ে। কিন্তু কমাৰ্চ এনেকুৱা এটা বিষয় যিটোৰ ধৰা এতিয়া বৰ্তমান আপুনি ক'লে যে কৰ্পৰেট ৱৰ্ল্ডখনৰ যোনখন দুৱাৰ, সেইখন খোল খাইছে কমাৰ্চৰ জৰিয়তে, আৰু এতিয়া বহুতখিনি সুবিধা বা সুযোগ আহি আছে। তথাপিও আমাৰ মানসিকতা, অসমীয়া যুৱক যুৱতী বা অসমীয়া সমাজৰ মানসিকতাটো আগৰ পৰা এনেকুৱা, ধৰক সেইটো কাম আমাৰ নহয়। এই বিষয়ে আপুনি মই এইখিনিতে মোৰ এটা ব্যক্তিগত অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছোঁ। মই 1991 চনত যেতিয়া দৰং মহাবিদ্যালয়ত বাণিজ্য বিভাগত নামভৰ্তি কৰিছিলোঁ, তেতিয়া বহুতেই সুধিছিলে, মোৰ দেউতা আমাকো সুধিছিলে আৰু মোকো সুধিছিলে লগ পালে, যে তুমি চাগৈ মেট্ৰিক পৰীক্ষাত নম্বৰ কম পালা, সেইকাৰণে চাগৈ ভাল মহাবিদ্যালয়ত
ছায়েন্স বা আৰ্টছত নাম ভৰ্তি কৰিব নোৱাৰিলা, সেইকাৰণেই চাগৈ তুমি কমাৰ্চত এডমিশ্যন ল'লা। আমাৰ মানুহৰ মানসিকতাটো তেতিয়া তেনেকুৱা আছিল যে কম নম্বৰ পালেহে ল'ৰা ছোৱালীয়ে মানে বেলেগত নাপালে, সেইকাৰণেহে কমাৰ্চত এডমিশ্যনটো লয়। বা যিসকলে ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ ল'ৰা ছোৱালীয়েহে আচলতে কমাৰ্চ অধ্যয়ন কৰে বুলি আগতে এটা ধাৰণা আছিলে। কিন্তু বাহিৰৰ ৰাজ্যসমূহৰ প্ৰতি লক্ষ্য কৰিলে বৰ্তমান যিবিলাক মানে দেলহিয়ে কওক, যে মেট্ৰ' চিটিবিলাক আছে, দেলহি কওক, মুম্বাই কওক, তাত আপুনি দেখিব যিবোৰ মহাবিদ্যালয় আছে, যেনে আপোনাৰ শ্ৰীৰাম কলেজ অৱ কমাৰ্চ, লেডি শ্ৰীৰাম কলেজ অৱ কমাৰ্চ, হংসৰাজ কলেজ, হিন্দু কলেজ, যিবোৰ দেলহি ইউনিভাৰ্চিটিৰ অধীনত থকা কলেজ, খ্ৰিষ্ট কলেজ বেংগালুৰুৰ, দৌলত ৰাম কলেজ মুম্বাইৰ, এইবোৰ কলেজত দেখিব ৯৫% নম্বৰ পোৱাৰ পাছতো ছাত্ৰ ছাত্ৰীসকলে তাত নামভৰ্তি কৰিব নোৱাৰে। আৰু কিছুমান এনেকুৱা ধৰণৰো মহাবিদ্যালয় আছে য'ত কাট অফ মাৰ্কছ 99%। তাৰমানে কমাৰ্চ পাঠ্যক্ৰমৰ চাহিদা তাত কিমান বেছি। আৰু সেই হিচাপে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বা বিশেষকৈ অসমত আজিলৈকে কিন্তু সেই বিকাশ, কমাৰ্চ পাঠ্যক্ৰমৰ বিকাশ ঘটিব পৰা নাই। এইবাৰ আপোনাক বাণিজ্য পাঠ্যক্ৰমৰ বৃত্তিগত বা পেছাগত দিশসমূহৰ বিষয়ে আমাৰ শ্ৰোতাসকলক অৱগত কৰিবলৈ জনাইছোঁ। মই ইতিমধ্যে আপোনাক জনাইছোঁ যে বাণিজ্য পাঠ্যক্ৰমেই হৈছে একমাত্ৰ পাঠ্যক্ৰম যি পাঠ্যক্ৰমে এজন ব্যক্তিক স্বনিৰ্ভৰশীল বা আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ লগতে ঔদ্যোগিক ব্যক্তি, যিটো কোৱা হয় এণ্ট্ৰিপ্ৰিনাৰশ্বিপ হিচাপে গঢ়ি তোলাত বহুখিনি সহায় কৰে। আৰু বাণিজ্য পাঠ্যক্ৰমেই হৈছে একমাত্ৰ পাঠ্যক্ৰম য'ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে আনৰ বাবে নিয়োগৰ সৃষ্টি কৰিব পাৰে। তাৰ আগতে বাণিজ্য বিভাগত পঢ়িলে কি কি সুবিধা পোৱা যায়, চাকৰিৰ ক্ষেত্ৰতেই হওক বা কৰ্মৰ ক্ষেত্ৰতেই হওক। কমাৰ্চ পঢ়িলে অৱশ্যে বহুতো প্ৰফেশ্যনেল বা পেছাদাৰী পাঠ্যক্ৰম পঢ়াৰ সুবিধা লাভ কৰে। আমি প্ৰথমেই ক'ব লাগিব চাৰ্টাৰ্ড একাউণ্টেণ্টৰ কথা। চাৰ্টাৰ্ড একাউণ্টেণ্ট হৈছে যি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ হিচাপৰ পৰীক্ষা কৰে। তাৰ বাবে তেওঁলোকে ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড একাউণ্টেণ্ট অৱ ইণ্ডিয়া, যাক চমুকৈ কোৱা হয় ICAIৰ পৰা ডিগ্ৰী ল'ব লাগিব, চাৰ্টাৰ্ড একাউণ্টেণ্ট ডিগ্ৰী ল'ব লাগিব। আৰু এই চাৰ্টাৰ্ড একাউণ্টেণ্ট ডিগ্ৰী লোৱাৰ পাছত তেওঁলোকে একোজন স্বীকৃতিপ্ৰাপ্ত হিচাপ ৰক্ষক হিচাপে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ হিচাপ পৰীক্ষা কৰিব পাৰে। বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছতে এটা এণ্ট্ৰেঞ্চ পৰীক্ষা হয়। এণ্ট্ৰেঞ্চ পৰীক্ষাটো অলপ কঠিন হয়, মানে টান হয়। এই এণ্ট্ৰেঞ্চ পৰীক্ষাটো পাছ কৰাৰ পাছতে 5 বছৰৰ ভিতৰত তেওঁ ICAIৰ পৰা CA চাৰ্টাৰ্ড একাউণ্টেণ্ট ডিগ্ৰী লাভ কৰিব পাৰে। আৰু চাৰ্টাৰ্ড একাউণ্টেণ্ট ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ নিজাববীয়াকৈও CA ফাৰ্ম খুলিব পাৰে বা বিভিন্ন কোম্পানীসমূহত মোটা অংকৰ দৰমহাৰ চাকৰি কৰিব পাৰে। আৰু দ্বিতীয়তে হৈছে CPA চাৰ্টিফাইড পাব্লিক একাউণ্টেণ্ট। CPA হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ CA। যেনেদৰে আমাৰ দেশত ICAI চাৰ্টাৰ্ড একাউণ্টেণ্ট ডিগ্ৰী প্ৰদান কৰে, আমেৰিকা যুক্তৰাষ্ট্ৰত আমেৰিকান ইনষ্টিটিউট অৱ চাৰ্টিফাইড পাব্লিক একাউণ্টেণ্ট, যাক চমুকৈ কোৱা হয় AICPA, এই ডিগ্ৰী প্ৰদান কৰে। ই হৈছে গ্ল'বেলি ৰিকগনাইজ ডিগ্ৰী, বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত এক ডিগ্ৰী। আৰু বৰ্তমান সময়ত ইয়াৰ চাহিদা বহু বেছি। তৃতীয়তে ক'ব লাগিব CFA চাৰ্টাৰ্ড ফাইনেন্সিয়েল এনালাইচিষ্ট। চাৰ্টাৰ্ড একাউণ্টেণ্ট ডিগ্ৰী লাভ কৰাৰ পাছত যিসকলে চাৰ্টাৰ্ড একাউণ্টেণ্ট ডিগ্ৰী লাভ কৰিছে, CA ডিগ্ৰী লাভ কৰিছে, তেওঁলোকে এটা বিশেষ পৰীক্ষা দি পেলাই CFA হ'ব পাৰে। CFA হৈছে গ্ল'বেলি ৰিকগনাইজ ডিগ্ৰী আৰু বিশ্বৰ চাকৰি বজাৰখনত ইয়াৰ চাহিদা বৰ বেছি। চতুৰ্থতে ক'ব লাগিব কষ্ট একাউণ্টেণ্টৰ কথা, যাক কোৱা হয় ব্যয় হিচাপক। বৰ্তমান আচলতে কষ্ট একাউণ্টেণ্ট বুলি কোৱা নহয়, বৰ্তমান আজিকালি ইয়াৰ নামটো সলনি হৈছে CAMA বুলি কয়, কষ্ট এণ্ড মেনেজমেণ্ট একাউণ্টেণ্ট বুলি কয়। আজিকালি আপোনালোকে দেখিছে, আজিকালি হৈছে প্ৰতিযোগিতাৰ যুগ। বজাৰখনত যদি কোনো এটা বস্তু টিকি থাকিবলগীয়া হয়, কোনোবা এটা সামগ্ৰী যদি টিকি থাকিবলগীয়া হয়, তেতিয়াহ'লে সেই সামগ্ৰীটোৰ ব্যয়ৰ ওপৰত, মানে কষ্টৰ ওপৰত প্ৰতিষ্ঠানটোৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব লাগিব। কাৰণ আপুনি দেখিছে যে আজি এটা বজাৰত আপুনি মানে উদাহৰণস্বৰূপে এটা টুথপেষ্ট আপুনি কিনিছে বজাৰৰ পৰা, এটা টুথপেষ্ট বনাইছে, তাৰ দাম 100 গ্ৰামত 60 টকা।
লগে লগে দেখিব বেলেগ এটা তাতকৈ অলপ ভাল প্ৰডাক্ট এটা ৫ টকাত আপোনালৈ আগবঢ়াইছে। এতিয়া আপুনি যদি মাৰ্কেটখনত মানে বজাৰখনত টিকি থাকিবলগীয়া হয় বা বজাৰত আপোনাৰ বস্তুৰ চাহিদা হয় বৃদ্ধি কৰিবলৈ বিচাৰে, তেতিয়াহ'লে আপুনি ইয়াৰ ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ কৰিব লাগিব। আৰু এই যে আপোনাৰ প্ৰতিযোগী তেওঁলোকৰ সৈতে ফেৰ মাৰিব পৰাকৈ আপুনি আপোনাৰ সামগ্ৰীৰ দাম কমাব লাগিব। সামগ্ৰীৰ দাম কমোৱা মানে এইটো নহয় যে আপুনি তাৰ কোৱালিটিত তাৰ মানগত যিটো বৈশিষ্ট্য আছে তাত কিবা আপুনি মানে পৰিৱৰ্তন কৰিব, কাৰণ সেইটো কৰিলেও আপোনাৰ গ্ৰাহকে আপোনাৰ বস্তু গ্ৰহণ নকৰিব। সেইকাৰণে এই গোটেই দিশসমূহ চাই পেলাই কিদৰে যাতে মানে ব্যয়ৰ কোনো ধৰণৰ অপব্যয় নহয় তাক যাতে প্ৰতিৰোধ কৰিব পাৰে, তাৰ কাৰণে আজিকালি সকলো উৎপাদনকাৰী যিবোৰ প্ৰতিষ্ঠান আছে সেই উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ অফিচত তেওঁলোকৰ কাৰ্যালয়ত এটা কষ্ট একাউণ্টিং ডিপাৰ্টমেণ্ট বুলি সুকীয়া এটা বিভাগ তেওঁলোকে খোলে। আৰু ভাৰতীয় কোম্পানী আইন ২০১৩ৰ নিৰ্দেশ অনুসৰি আজিকালি সকলো উৎপাদনকাৰী প্ৰতিষ্ঠানে কষ্ট একাউণ্টিং ডিপাৰ্টমেণ্ট ৰখাটো বাধ্যতামূলক। আমাৰ বাণিজ্য বিভাগত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে তেওঁলোকে কষ্ট একাউণ্টিঙৰ বিষয়ে অধ্যয়ন কৰি বিকম যেতিয়া তেওঁলোকে পঢ়ে স্নাতক ডিগ্ৰীৰ সময়তে তেওঁলোকে কষ্ট একাউণ্টিঙৰ বিষয়ে তেওঁলোকে পঢ়িবলৈ পায়। ইনষ্টিটিউট অফ কষ্ট এণ্ড মেনেজমেণ্ট একাউণ্টেণ্ট অফ ইণ্ডিয়া ICMAI আগতে এই প্ৰতিষ্ঠানটোক ইনষ্টিটিউট অফ কষ্ট এণ্ড ৱৰ্ক একাউণ্টেণ্ট অফ ইণ্ডিয়া ICWI হিচাপে জনা গৈছিল। সেই প্ৰতিষ্ঠানৰ পৰা কষ্ট এণ্ড মেনেজমেণ্ট একাউণ্টেণ্টৰ ডিগ্ৰী লাভ কৰিব পাৰে। আৰু ডিগ্ৰী লাভ কৰি যিসমূহ উৎপাদনকাৰী প্ৰতিষ্ঠান আছে, কোম্পানী আছে, মেনুফেকচাৰিং কোম্পানী আছে, তাত সহজেই তেওঁলোকে চাকৰি পাব পাৰে। পঞ্চমত ক'বলৈ গ'লে পঞ্চমতে আমি কোম্পানী ছেক্ৰেটাৰীৰ বিষয়ে ক'ব পাৰোঁ। মই মানে মেইন বহুতো আছে দিশ, তাৰ ভিতৰত মই যিকেইটা প্ৰধান দিশ মানে বাণিজ্য পাঠ্যক্ৰমত নাম ভৰ্তি কৰাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলৰ মনলৈ অহা যিকেইটা প্ৰধান দিশ সেইকেইটাহে মই আজি ক'বলৈ ওলাইছোঁ। তেনেকুৱা এটা দিশ হৈছে কোম্পানী ছেক্ৰেটাৰী। কোম্পানী এটাৰ বিভিন্ন ধৰণৰ আইনগত বিধি বিধান থাকে আৰু সেইসমূহ কোম্পানীটোৱে সদায় নিয়াৰিকৈ পালন কৰিব লাগে। যেনে ধৰক কোম্পানীৰ যিবোৰ সভা সমিতি থাকে, আপোনাৰ কাৰ্যনিৰ্বাহকৰ সভাই হওক, সাধাৰণ সভাই হওক, বা যিসকল শ্বেয়াৰ হোল্ডাৰ থাকে বা অংশীদাৰ থাকে, অংশীদাৰসকলৰ যিটো সভা থাকে, সেই সভা এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত অনুষ্ঠিত কৰিব লাগে। আৰু ঠিক তেনেদৰে যিসমূহ প্ৰতিবেদন থাকে বিভিন্ন বিভাগসমূহত সেই প্ৰতিবেদনসমূহ নিৰ্দিষ্ট সময়ৰ ভিতৰত জমা দিব লাগে। আৰু যিবোৰ বিত্তীয় প্ৰতিবেদন বিবৃতি থাকে সেইবোৰো সময়মতে প্ৰকাশ কৰিব লাগে। তেনেকুৱা বহুতো কাম কাজ নিয়াৰিকৈ চলাই নিবৰ বাবে কোম্পানীসমূহত কোম্পানী ছেক্ৰেটাৰীৰ এজনৰ প্ৰয়োজন হয়। ইনষ্টিটিউট অফ কোম্পানী ছেক্ৰেটাৰী অফ ইণ্ডিয়া, যাক চমুকৈ ICSE বুলি জনা যায়, তেওঁলোকে কোম্পানী ছেক্ৰেটাৰী 3 বছৰীয়া পেছাদাৰী পাঠ্যক্ৰম আগবঢ়ায়। বাণিজ্য বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে এই ইনষ্টিটিউটৰ পৰা, এই প্ৰতিষ্ঠানৰ পৰা কোম্পানী ছেক্ৰেটাৰী ডিগ্ৰী লাভ কৰি কোম্পানীসমূহত চাকৰিত মকৰল হ'ব পাৰে। তাৰপিছত আৰু এটা দিশ আছে আমাৰ বাণিজ্য ছাত্ৰ ছাত্ৰীসকলৰ, সেইটো হৈছে কোম্পানী এক্সিকিউটিভ। কোম্পানী এক্সিকিউটিভ হ'বলৈ সাধাৰণতে MBA ডিগ্ৰীৰ প্ৰয়োজন হয়, মাষ্টাৰ্ছ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন। আচলতে MBA ডিগ্ৰী যিকোনো পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীয়ে স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত মেনেজমেণ্ট এপ্টিটিউড টেষ্ট বা CAT কমন এপ্টিটিউড টেষ্টত পাছ কৰি যিকোনো বিশ্ববিদ্যালয় য'ত মানে MBA পাঠ্যক্ৰম আছে বা মেনেজমেণ্ট যিবোৰ স্কুল আছে তাৰ পৰা MBA ডিগ্ৰী লাভ কৰিব পাৰে। কিন্তু বাণিজ্য বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই ডিগ্ৰীত কিছুমান সুবিধা আছে, কাৰণ আমাৰ বাণিজ্য বিভাগৰ বিকমত বেচেলৰ ডিগ্ৰীত বা স্নাতক পৰ্যায়ত যিসমূহ বিষয় আছে সেই বিষয়সমূহেই MBA পাঠ্যক্ৰমতো আছে। সেইবাবে বাণিজ্য পাঠ্যক্ৰমত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে MBA পঢ়াত বিশেষ অসুবিধা নহয়। আৰু MBA ডিগ্ৰী লাভ কৰাৰ পাছত, কাৰণ এটা MBA ডিগ্ৰীটো এটা আজিকালি আপোনালোকে জানে এটা খুব গ্লেমাৰাছ মানে ডিগ্ৰী, হয়নে, খুব জনাজাত। মই সুধিব বিচাৰিছিলোঁ যে বৰ্তমান কি পঢ়িছে বুলি ক'লে MBA আজিকালি এনেকুৱা চিকিৎসা বিজ্ঞানৰ স্নাতক বা কাৰিকৰী বা ইঞ্জিনিয়াৰিঙৰ স্নাতক হৈ কিবা এটা চাকৰি ভাল নিয়োগৰ আশাত আছে, তেতিয়াহ'লে কি কৰিবা?
MBA কৰিব, কৰে MBA MBA কৰে হয় হয় এই ঠিকেই বিষয়ে আপুনি হয় কি ক'ব? ঠিকেই কৈছে আপুনি তাৰমানে মই কৈছোৱেই যে MBA পাঠ্যক্ৰম হৈছে এনে এটি পাঠ্যক্ৰম য'ত যিকোনো মানে বিভাগৰ পৰা আহিব পাৰে কাৰিকৰী দিশৰ ছাত্ৰ ছাত্ৰীও যোনে ইঞ্জিনিয়াৰিং কৰিছে তেওঁলোকেও বা ডক্টৰী কৰিছে তেওঁলোকেও MBA কৰিব পাৰে MBA হৈছে মাষ্টাৰ্ছ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন এটা বিজনেছ এটা চলাই নিবলৈ যিখিনি জ্ঞানৰ প্ৰয়োজন এই MBA পাঠ্যক্ৰমত দিয়া থাকে এতিয়া এজন যদি ইঞ্জিনিয়াৰিং ডিগ্ৰী কৰিলে BE কৰাৰ পাছত তেওঁ যদি MBA কৰে তেতিয়া তাৰমানে তেওঁৰ চাকৰি বজাৰখনত তেওঁৰ চাহিদাটো আৰু বৃদ্ধি পায় তাৰমানে কেনেকুৱা হয় যেতিয়া কোম্পানী এজনে কোনো এজন ব্যক্তিক MBA জনক এটা পদবীত মকৰল কৰিব তেতিয়া কোম্পানীজনে দুটা বস্তু একেলগে পালে এজন পালে তেওঁ বিজনেছ এডমিনিষ্ট্ৰেটৰ আৰু এজন কাৰিকৰী দিশৰ মানুহ সেই কাৰণে বহু ক্ষেত্ৰত দেখা পোৱা যায় যে BE কৰি বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে MBA কৰে ঠিক তেনেকৈ হস্পিটেল মেনেজমেণ্টৰো কথা থাকে সেই কাৰণে ডক্টৰী কৰি MBBS কৰাৰ পাছতো বহুতে MBA ডিগ্ৰী কৰিবলৈ বিচাৰে ল গ্ৰেজুৱেট বা ল গ্ৰেজুৱেটো হ'লেও হ'ব পাৰে মাল্টি ডিচিপ্লিনাৰী হ'লে বেছি ভাল হয় কাৰণ কোম্পানীত বেলেগ বেলেগ দিশতো তেওঁলোকে মানে কাম কৰিবলৈ সুবিধা পায় সেইবাবে বেলেগ যদি মানে ষ্ট্ৰীম বা বেলেগ যদি মানে বিভাগৰ পৰা আহে তেতিয়াহ'লে MBAৰ ডিমাণ্ডটো আৰু বাঢ়ি যায় আচলতে MBA বুলি ক'লে বাণিজ্য বিভাগৰ কথা নুবুজায় আচলতে দেই এইটো এটা বেলেগ এটা বস্তু এটা বেলেগ এটা ডিগ্ৰী এইটো মানে আপোনাৰ ইউৰোপীয়ান কাণ্ট্ৰিবিলাকত বা আমেৰিকাত বহু 1800 শতিকাৰ পৰা এইটো আৰম্ভ হৈছিলে বিজনেছ এডমিনিষ্ট্ৰেশ্যন লাইনত তেওঁলোকে পঢ়া শুনা বা স্কুল অফ মেনেজমেণ্ট এইবিলাক আৰম্ভ হৈছিলে এতিয়া লণ্ডন স্কুল অফ মেনেজমেণ্ট আছে তেনেকুৱা কৰি আছিলে কলা শাখাৰ বিশেষকৈ যিসকলে অৰ্থনীতি অধ্যয়ন কৰে মানে অৰ্থনৈতিক বিভাগৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে কিন্তু যদি MBA পাঠ্যক্ৰমত নামভৰ্তি কৰে বা MBA ডিগ্ৰী লাভ কৰিব পাৰে তেওঁলোকৰ কাৰণে কিন্তু চাকৰি পোৱাত সহজ হয় কাৰণ মেক্সিমাম বস্তু তেওঁলোকে অধ্যয়ন কৰে মানে ইকনমিক্স যিটো বুলি ইকনমিক্স অৰ্থনীতিত বিভিন্ন ধৰণৰ কথা ব্যৱসায়ী বাণিজ্যৰ কথা বা দেশৰ অৰ্থনৈতিক সমস্যাৰ পৰা আদি কৰি বিভিন্ন দিশসমূহৰ কথা তাত অধ্যয়ন কৰা হয় সেইবাবে কলা শাখাৰ বিশেষকৈ অৰ্থনৈতিক বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িলে বিশেষভাৱে উপকৃত হ'ব বুলি মই ভাবোঁ হয় আৰু লগতে সুধিব খুজিছোঁ যে ষ্টেটিষ্টিক্স বা যোনটো পৰিসংখ্যা বিভাগত ধৰক স্নাতক ডিগ্ৰী লোৱা তেওঁলোকৰো নিশ্চয় বহুত সুবিধা আছে পৰিসংখ্যা বিজ্ঞানী কওক কাৰণ আমাৰ মই যে কৈছিলোঁ আপোনাক কমাৰ্চ যিটো ছাবজেক্ট এই ছাবজেক্টটো বিভিন্ন ধৰণৰ ছাবজেক্টৰে মানে সংযোজিত এটা নতুন পাঠ্যক্ৰম বুলি ক'ব পাৰি নতুন বুলিয়েই কৈছোঁ আৰু কাৰণ আৰ্টছ আৰু ছায়েন্সৰ পিছতে কমাৰ্চ ষ্ট্ৰীমটো বা পাঠ্যক্ৰমৰ সৃষ্টি হৈছে আৰু আমাৰ বাণিজ্য বিভাগত আমি কওঁ যে ইকনমিক্স হৈছে মাদাৰ অফ কমাৰ্চ তাৰমানে ইকনমিক্স নাজানিলে আপুনি কমাৰ্চৰ বিষয়ে একো নাজানে তাৰ লগতে পৰিসংখ্যা আপোনাক লাগিবই কাৰণ যেতিয়া কিবা এটা আপুনি ছাৰ্ভে কৰিব এখন মাৰ্কেট ছাৰ্ভে কৰিব বিশেষকৈ মাৰ্কেটিঙৰ ক্ষেত্ৰত কিবা এটা প্ৰডাক্টৰ মাৰ্কেটিঙৰ ক্ষেত্ৰত যেতিয়া আপুনি এটা প্ৰডাক্ট এটা লঞ্চ কৰিব বিচাৰিব নতুনকৈ প্ৰডাক্ট এটা মাৰ্কেট বজাৰত মুকলি কৰিব বিচাৰিব তেতিয়া আপুনি বজাৰখনৰ ছাৰ্ভে কৰিবলগীয়া হয় তেতিয়া বিভিন্ন ধৰণৰ পৰিসংখ্যাৰ যিবোৰ মানে পদ্ধতি আছে ষ্টেটিষ্টিকেল টুল আছে সেইবোৰৰ ব্যৱহাৰ কৰিব লাগিব সেইবাবে ষ্টেটিষ্টিক্স পৰিসংখ্যা বিষয়টো অতি আৱশ্যক আৰু পৰিসংখ্যা বিভাগত যিসকলে স্নাতক হৈছে তেওঁলোকেও MBA পাঠ্যক্ৰমৰ যোগেদি বিভিন্ন কোম্পানীসমূহত কৰ্পৰেট ৱৰ্ল্ডত তেওঁলোকৰ চাকৰি ঠিক কৰিব পাৰে চাকৰি তেওঁলোকে যোগাই ল'ব পাৰে আৰু বেংকিং ছেক্টৰৰ ক্ষেত্ৰতো মানে বেংক খণ্ডৰ ক্ষেত্ৰতো বাণিজ্য বিভাগত যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰে তেওঁলোকে অগ্ৰাধিকাৰ লাভ কৰে বা সুযোগ এডভান্টেজ কিছুমান পায় কাৰণ আমাৰ বাণিজ্য বিভাগৰ যি পাঠ্যক্ৰম আছে তাত বেংক আৰু অৰ্থনীতি বা ফাইনেন্সৰ বিষয়ে বিত্তীয় ব্যৱস্থাৰ বিষয়ে বিশদভাৱে অধ্যয়ন কৰা হয় সেইবাবে বেংক বা ফাইনেন্সিয়েল ইনষ্টিটিউটসমূহত যিবোৰ পোষ্ট ওলায় যিবোৰ পদ ওলায় বাণিজ্য বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে সদায় অগ্ৰাধিকাৰ তাত পাই আহিছে লগতে ইঞ্চুৰেঞ্চ বীমা খণ্ডটো আপুনি ক'ব পাৰে বীমা খণ্ডটো আমাৰ বাণিজ্য বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে সদায় অগ্ৰাধিকাৰ লাভ কৰি আহিছে কাৰণ আমাৰ স্নাতক পৰ্যায়তে তেওঁলোকে বীমাৰ বিষয়ে বিশদভাৱে পঢ়িবলৈ পায় ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি এক্ট IRDA ইয়াৰ বিষয়ে বিশদভাৱে তেওঁলোকে পঢ়িবলৈ পায় আমাৰ স্নাতক পৰ্যায়তে সেইবাবে তেওঁলোকে এই খণ্ডটো চাকৰি পোৱাত সহায় হয়
বাণিজ্য বিভাগত পাঠ্যক্ৰমত বা কমাৰ্চ ষ্ট্ৰীমত যিসকলে অধ্যয়ন কৰে তেওঁলোকৰ আৰু এটা সুবিধা আছে যিবোৰ স্থানীয় ব্যৱসায় প্ৰতিষ্ঠানৰ চাকৰি ওলায় এই সৰু সুৰা চাকৰি ধৰি লওক একাউণ্টেণ্ট সেল ৰিপ্ৰেজেণ্টেটিভ কওক বা সেলছ এক্সিকিউটিভ কওক কেচিয়াৰ কওক ছুপাৰভাইজাৰ কওক এইবোৰ চাকৰিত সাধাৰণতে বাণিজ্য বিভাগৰ স্নাতক ছাত্ৰ ছাত্ৰীসকলক সদায় অগ্ৰাধিকাৰ দিয়া হয় আৰু তাৰ বাহিৰেও অন্যান্য বহুতো প্ৰফেশ্যনেল ৱৰ্ক মানে বৃত্তিগত বা পেছাগত কাম আছে যেনে ধৰি লওক আপোনাৰ ফাইনেন্সিয়েল এডভাইজাৰ মেনেজমেণ্ট কনচালটেণ্ট টেক্স কনচালটেণ্ট IFRS ইণ্টাৰনেশ্যনেল ফাইনেন্সিয়েল ৰিপৰ্টিং ষ্টেণ্ডাৰ্ড এডভাইজাৰ ইত্যাদি ইত্যাদি কামবোৰৰ অকল বাণিজ্য পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলেহে কৰিব পাৰে হয় এইখিনিতে সুধিব খুজিছোঁ যিহেতু আমি অসমৰ মানুহ আপুনি অসম চৰকাৰৰ কিবা এনেকুৱা বিভাগ আছে নেকি য'ত মানে ধৰক কমাৰ্চ গ্ৰেজুৱেট বা বাণিজ্য বিভাগৰ এজন স্নাতক বা স্নাতকোত্তৰ ছাত্ৰ বা ছাত্ৰীক অগ্ৰাধিকাৰ দিয়া হয় এনেকুৱা বিভাগ আছে নেকি আচলতে অসম চৰকাৰৰ বুলি ক'লে তেনেকুৱা নিৰ্দিষ্ট কোনো বিভাগ নাই অকল যিটো একাউণ্ট জেনেৰেলৰ যিটো বিভাগ আছে বা বিত্তীয় লেনদেনৰ যি বিভাগ থাকে অডিটিঙৰ যি বিভাগ থাকে সেই তাতহে আমাৰ ধৰি লওক কমাৰ্চৰ বা বাণিজ্য বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে অগ্ৰাধিকাৰ পায় কিন্তু বাকীবিলাক ধৰি লওক APSCৰ ক্ষেত্ৰতে কওক বা বেলেগ ধৰণৰ যিবোৰ চৰকাৰী চাকৰি আছে সেইবোৰতো তেওঁলোকে ধৰি লওক পৰীক্ষা দি তেওঁলোকৰ অলপ কষ্ট হয় কিছুমান পেপাৰ তেওঁলোকে নপঢ়ে যেনে ধৰি লওক আমাৰ বাণিজ্য বিভাগৰ পাঠ্যক্ৰমত পঢ়িলে আপুনি ৰাজনীতি বিজ্ঞানৰ বিষয়ে আমাৰ পঢ়োৱা নহয় ঠিক তেনেদৰে শিক্ষা বিষয়ে পঢ়োৱা নহয় বা বুৰঞ্জীৰ বিষয়েও পঢ়োৱা নহয় তেনেকুৱা ক্ষেত্ৰত কিন্তু চৰকাৰী চাকৰি পোৱাত কিছুমানে যিবোৰ এণ্ট্ৰেন্স এক্সামিনেশ্যনবিলাক হয় পৰীক্ষাবিলাক হয় সেইবিলাকত অলপ মানে অসুবিধা পায় কিন্তু বাণিজ্য বিভাগৰ পাঠ্যক্ৰমত বা বাণিজ্য পাঠ্যক্ৰমত যিসকলে অধ্যয়ন কৰে তেওঁলোকৰ কাৰণে কিন্তু বাকী চৰকাৰী চাকৰিৰ বাহিৰে বেচৰকাৰী খণ্ডত মানে বহুত স্কোপ আছে বহুত সুবিধা আছে সেই সুবিধাটো তেওঁলোকে ল'ব পাৰিব লাগিব হয় আপোনাক এবাৰ সুধিব খুজিছোঁ যে আমাৰ অসমত এই বাণিজ্য শিক্ষাৰ বিকাশ আৰু প্ৰসাৰৰ বিষয়ে কিছু কওকচোন মই প্ৰথমেই কৈছোঁ যে যিধৰণে আচলতে বাণিজ্য পাঠ্যক্ৰমৰ প্ৰসাৰ বা বিকাশ হ'ব লাগিছিলে অসম বা উত্তৰ পূৰ্বাঞ্চলত তেনেদৰে হোৱা নাই আপুনি দেখিব অসমৰ বাহিৰলৈ গ'লেই দেখিব যিকোনো এখন মানে উন্নত ৰাজ্যত দেখিব তাতে বাণিজ্য পাঠ্যক্ৰমৰ চাহিদা অতি বেছি কিন্তু অতি দুখৰ বিষয় যে এতিয়াও আমাৰ বহুতো বিদ্যালয় বুলি এইটো কাৰণে কৈছোঁ যে উচ্চতৰ মাধ্যমিকৰ পৰাই আমাৰ বাণিজ্য শিক্ষাটো আৰম্ভ হয় বহুতো বিদ্যালয় বা মহাবিদ্যালয়ত এতিয়ালৈকে বাণিজ্য শাখা খোলা হোৱা নাই আৰু এটা কথা হৈছে এই যে মই আপোনাক উল্লেখ কৰিছিলোঁ যে আমাৰ যিটো এটা মানসিকতা আছিলে বাণিজ্য বিভাগৰ বা বাণিজ্য পাঠ্যক্ৰমৰ বিষয়ে যিটো মই কৈছিলোঁ যে 1991 চনৰ যিটো ধাৰণা আছিলে বহু জেগাত এতিয়াও তাৰ পৰিৱৰ্তন হোৱা নাই বহুতে ভাবে যে ব্যৱসায় কৰা মানুহৰ ল'ৰা ছোৱালীবিলাকেহে কমাৰ্চ পঢ়ে তুমি কমাৰ্চ পঢ়ি কি কৰিবা তেনেকুৱা এটা প্ৰশ্ন হয় যে মই বাণিজ্য বিভাগৰ ছাত্ৰ হিচাপেই নহয় মই ইয়াৰ লগত আজি প্ৰায় 20 বছৰমান অধ্যাপনা কৰি আছোঁ এই বিষয়ৰ ওপৰত তাৰ পৰা মই এটা কথা অনুভৱ কৰিছোঁ যে অকল বাণিজ্য বিভাগৰ ছাত্ৰ ছাত্ৰীসকলেহে প্ৰকৃতাৰ্থত মানে নিয়োগৰ সৃষ্টি কৰিব পাৰে এমপ্লয়মেণ্ট জেনেৰেট কৰিব পাৰে কিহৰ কাৰণে কৈছোঁ চাওক এজন ইঞ্জিনিয়াৰিং ডিগ্ৰী এটা লাভ কৰিলে বা কোনো এজনে কলা শাখাত ডিগ্ৰী এটা লাভ কৰিলে চাকৰি দিয়াৰ কাৰণে কোন ওলাই আহিব আমাৰ বাণিজ্য বিভাগত যিসকল ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰে তেওঁলোকে ব্যৱসায় বাণিজ্যৰ দ্বাৰা তেওঁলোকে এই লোকসকলক কামত মকৰল কৰিব পাৰে কাৰণ ইঞ্জিনিয়াৰ এজনক তেওঁ এটা কোম্পানীত কোনে নিয়োগ কৰিব কোম্পানীটো কোনে খুলিব কোম্পানীটো খুলিব হয় কোনোবা বাণিজ্য পাঠ্যক্ৰমত পঢ়া কোনোবা এজনে খুলিব এজন চাইণ্টিষ্টক ৰিচাৰ্চ কৰিবৰ কাৰণে কোনে নিয়োগ কৰিব যদি চৰকাৰে নকৰে তেতিয়া সেই বাণিজ্য পাঠ্যক্ৰমত পঢ়া সেই ছাত্ৰ বা ছাত্ৰীজনে কৰিব সেইবাবে মই ক'ব বিচাৰিছোঁ যে বাণিজ্য পাঠ্যক্ৰম হৈছে একমাত্ৰ পাঠ্যক্ৰম য'ত ছাত্ৰ ছাত্ৰীসকলে নিয়োগৰ সৃষ্টি কৰাৰ সুবিধা থাকে আৰু যদি এইটো কৰা নহয় বিশেষকৈ আমাৰ অসমত আমাৰ এটা মানে নিজৰ ভিতৰতে কৈছোঁ আৰু যে অসমীয়া মানুহৰ ব্যৱসায়িক চিন্তাধাৰাটো একেবাৰে দুখ লগা আমি বেপাৰ বাণিজ্যৰ কথা চিন্তা কৰিবলৈ বেয়া পাওঁ অপ্ৰিয় সত্য আপুনি দেখিব যিবোৰ অঞ্চলত অসমীয়া মানুহে বসবাস কৰে তাত দেখিব
ব্যৱসায়িক যিটো সৃষ্টি হ'ব লাগিছিলে, বজাৰৰ যিটো সৃষ্টি হ'ব লাগিছিলে বা ব্যৱসায় বাণিজ্যৰ যিটো পৰিৱেশ সৃষ্টি হ'ব লাগিছিলে, সেই পৰিৱেশটো সেই অসমীয়া মানুহ বাস কৰা অঞ্চলত বিশেষকৈ দেখিবলৈ পোৱা নাযায়। কিন্তু আপুনি যদি চাই অনা অসমীয়া যিসকল লোক আছে, মই কোনো এটা নিৰ্দিষ্ট মানে সম্প্ৰদায়ৰ কথা ক'বলৈ যোৱা নাই, আপুনি দেখিব তাত ব্যৱসায় বাণিজ্যৰ এটা পৰিৱেশ গঢ়ি উঠে। আৰু ইয়াৰ মূল কাৰণটো হৈছে আমি সদায় ব্যৱসায় বাণিজ্যক পিঠি দি আহিছোঁ। এইটো যে অকল অসমীয়া সম্প্ৰদায়ৰ বা কোনোবা এটা জাতিৰ লগতে জড়িত এনেকুৱা নহয়। আমাৰ আচলতে গোটেই বস্তুটো ক'বলৈ গ'লে আপুনি যদি ৰাষ্ট্ৰীয় পৰ্যায়টো কয়, বেছিভাগ মানে আপুনি ৰাষ্ট্ৰীয় পৰ্যায়ত ক'বলৈ গ'লে প্ৰায় 80% আৰু ৰাজ্যিক পৰ্যায়ত ক'বলৈ গ'লে এটা মোৰ নিজৰ পৰিসংখ্যা, এইটো প্ৰায় 95% ছাত্ৰ ছাত্ৰীৰ চিন্তা হৈছে যে তেওঁলোকে সদায় চিন্তা কৰে যে পঢ়া শুনা কৰি এটা চাকৰি লৈ এটা ইজি লাইফ আমি যাতে পাওঁ। কাৰণ আপুনি যদি কাইলৈ এটা গভৰ্ণমেণ্ট চাকৰি পাই যায়, তেতিয়াহ'লে কাইলৈ আপুনি মানে আপোনাৰ নিজৰ ভৰিত থিয় হ'ব পাৰিলে, আপুনি ছেটেল হৈ গ'ল, ছেটেল লাইফ এটা আপুনি পালে। কিন্তু ব্যৱসায় বাণিজ্যত সেইটো নহয়, এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ, আপুনি সদায় কৰি থাকিব লাগিব। আজি আপোনাৰ ব্যৱসায়ৰ অৱস্থা ভাল হ'ব পাৰে, কাইলৈ হয়তো অকণমান বেয়া হ'ব পাৰে। এই বেয়া হোৱাখিনি যদি আপুনি পাৰ কৰি যাব পাৰে, তেতিয়াহ'লে আপুনি আকৌ ভাল হোৱাৰ দিনকেইটা দেখিবলৈ পাব। কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে, সকলো ছাত্ৰ ছাত্ৰী আচলতে এই ৰিস্কটো ল'ব নিবিচাৰে, এটা ইজি লাইফৰ আশাত থাকে। এনেকুৱা নহয় কষ্ট কৰিব নোৱাৰে বুলি। কাৰণ মই এইটো কাৰণে কৈছোঁ, এজন ল'ৰাই যেতিয়া কোনোবা এটা কোম্পানীত চাকৰি কৰে, তেওঁ যেতিয়া সেই কোম্পানীটোৰ পৰা 1 লাখ টকা মাহিলী দৰমহা তেওঁ লাভ কৰে, মই কোম্পানীৰ কাৰণে কৈছোঁ দেই, মই চৰকাৰী চাকৰিৰ কথা কোৱা নাই, কোম্পানী, বিশেষকৈ কোম্পানী বা প্ৰাইভেট যিবোৰ জব আছে, তাত যিটো দৰমহা তেওঁ লাভ কৰে, সেই 1 লাখ টকাৰ দৰমহাটো পাবৰ কাৰণে কোম্পানীক তেওঁ 10 লাখ টকাৰ কাম দিব লাগে। 10 লাখ টকাৰ কাম দিলেহে কোম্পানী 1 লাখ টকাৰ তেওঁক দৰমহা দিব। কিন্তু আমাৰ আকৌ চৰকাৰী ক্ষেত্ৰতো উল্টা হয়। যিবোৰ মানে ব্যক্তিগত খণ্ডৰ যিবোৰ মানে চাকৰি থাকে, তাত আপুনি 1 লাখ টকাৰ পাবৰ কাৰণে মাহত আপুনি 10 লাখ টকাৰ বিজনেছ দিব লাগিব। এই 10 লাখ টকাৰ বিজনেছ দিবৰ কাৰণে আপুনি জানো কষ্ট কৰা নাই? কিন্তু সেই কষ্টটো যদি আপুনি নিজে কৰিলে হয়, নিজে ৰিস্ক লৈ কৰিলে হয়, তেতিয়াহ'লে হয়তো আপুনি আৰু আগবাঢ়ি যাব পাৰিলে হয়। সেইটোৱেই কথা। আচলতে এনেকুৱা নহয় যে আমাৰ ল'ৰা ছোৱালীয়ে কষ্ট কৰিব নিবিচাৰে, কষ্ট কৰিব বিচাৰে, কিন্তু মানে ৰিস্কটো ল'বলৈ নিবিচাৰে, অনিশ্চয়তাত থাকিব নিবিচাৰে, এটা ছেটেল লাইফ বিচাৰে। সেইটো কাৰণে আচলতে ব্যৱসায়ৰ ক্ষেত্ৰলৈ মানে আগবাঢ়ি আহিব নিবিচাৰে। হয়, শেষত আপোনাৰ পৰা অসমৰ ছাত্ৰ ছাত্ৰীসকলক আপুনি বাণিজ্য শিক্ষা গ্ৰহণ কৰিবলৈ চমুকৈ কি ক'ব? মইতো বিচাৰোঁ যে অসমৰ ল'ৰা ছোৱালীয়ে যিসকলে ভাবিছে যে আমি নিজেই নিজৰ ভৰিত থিয় হ'ম, আৰু এতিয়া এটা কথা চৰকাৰেও খুব জোৰ দি আছে, আত্মনিৰ্ভৰশীল ভাৰত। আত্মনিৰ্ভৰশীল হ'বৰ বাবে আপুনি কমাৰ্চ পাঠ্যক্ৰমক কেতিয়াও মানে এলাগী কৰিব নোৱাৰে। কমাৰ্চ পাঠ্যক্ৰম লাগিবই। কাৰণ মই আকৌ কৈছোঁ যে কমাৰ্চেই এটা এনেকুৱা বিষয় বা পাঠ্যক্ৰম য'ত এজন ছাত্ৰ বা ছাত্ৰীক নিজৰ ভৰিৰ ওপৰত থিয় হ'বৰ কাৰণে সকলো পিনৰ পৰা শিকোৱা হয়। সেইবাবে মই সকলো ছাত্ৰ ছাত্ৰীক অনুৰোধ কৰিম যে তেওঁলোকে মেট্ৰিক পাছ কৰাৰ পাছত অকল যে ডক্টৰ ইঞ্জিনিয়াৰিং হ'ব লাগিব সেইটো নহয়, ভাল ব্যৱসায়ী হৈও তেওঁলোকে সমাজলৈ অৱদান আগবঢ়াব পাৰে, সেৱা আগবঢ়াব পাৰে। আমাৰ তেনেকুৱা এটা চিন্তাধাৰা গঢ়ি তুলিব লাগিব। আপুনি যেতিয়া এটা চাকৰি কৰিব, সেই চাকৰিটো আপুনি নিজৰ কাৰণে কৰিব বা নিজৰ পৰিয়ালৰ কাৰণে কৰিব। যেতিয়া আপুনি এটা ব্যৱসায় কৰিব, সেই ব্যৱসায়টোৰ পৰা আপুনি বহুকেইজনক নিয়োগৰ ব্যৱস্থা কৰিব পাৰিব, তাৰমানে বহুকেইজনৰ ঘৰ চলোৱাত সহায় কৰিব পাৰে। আৰু এইটোৱেই হৈছে সমাজৰ প্ৰতি কৰা এটা ডাঙৰ সেৱা। কাৰণ আজিকালি সমাজৰ চবতকৈ ডাঙৰ যিটো সমস্যা হৈছে, সেইটোৱে হৈছে নিবনুৱা সমস্যা। আৰু এই নিবনুৱা সমস্যাক নাইকিয়া কৰিবৰ কাৰণে, দূৰ কৰিবৰ কাৰণে বাণিজ্য পাঠ্যক্ৰম অতি গুৰুত্বপূৰ্ণ। হয়, ডক্টৰ হাজৰিকা, আজি আমাৰ কেৰিয়াৰ গাইড অনুষ্ঠানত আপোনাৰ লগত কৰা এই আলোচনাৰ পৰা বাণিজ্য পাঠ্যক্ৰম পঢ়ি আমি কি কি দিশে আগবাঢ়ি যাব পাৰোঁ আৰু ইয়াৰ যিখিনি যোগাত্মক দিশ, এই বিষয়ে আপুনি যথেষ্টখিনি আমাক ক'লে। কি কি পঢ়িব পাৰে, ক'ত পঢ়িব পাৰে, কেনেদৰে পঢ়িব পাৰে, এই বিষয়ে আমি বহু কথা জানিলোঁ। আমাৰ অনুষ্ঠানত যোগদান কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। নমস্কাৰ। ধন্যবাদ। শ্ৰোতাসকল, ইমান পৰে